আপোনালোকে দেখিছে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী ৰাতিপুৱাই আহিছে, আহি তেওঁ কেইবালানিও মিটিং কৰিলে, আমাৰ PAC কৰিলে, তাৰপিছত আমাৰ প্ৰদেশ ইলেকশ্যন কমিটি মিটিং কৰিলে, তাৰপিছত বুথ প্ৰেচিডেণ্ট আৰু ব্লকৰ লগত তেওঁৰ বহা কথা চলি আছে, এতিয়া DCCৰ লগত আলোচনা কৰি আছে, কিছু সময় পিছত আমাৰ বিধায়কসকলৰ লগতো কথা পাতিব। তেওঁ যিটো প্ৰকাশ কালিলৈও তেওঁ দিনজোৰা কাৰ্যসূচী আছে, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট MP সকলৰ লগত বহিব আৰু নিৰ্বাচনৰ কাৰণে যিবোৰ আমাৰ কমিটি কৰা আছে, প্ৰত্যেকটা কমিটিৰ যিসকল চেয়াৰমেন আছে বা কৰ্মকৰ্তাৰ লগত আলোচনা কৰিব। তেওঁ অহাকালিও দিনজোৰা কাৰ্যসূচী আছে। আমি অতি উৎসাহী আৰু আনন্দিত অনুভৱ কৰিছোঁ যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী এই পুৱাৰ পৰা যি মানে ধৈৰ্য সহকাৰে প্ৰত্যেকজন আমাৰ দলৰ নিষ্ঠাৱান কৰ্মীৰ যিটো মনৰ কথা আৰু যিখিনি সংগঠনৰ কাম কাজ তেওঁ নিজে মানে জানিব চেষ্টা কৰিছে। মই তেওঁৰ যিখিনি মই পাৰ্চনেলি কৈছোঁ, তেওঁ যিখিনি মানে কৰি আছে, যিখিনি কথা পাতি আছে ৰাতিপুৱাৰ পৰা, আৰু মানে যথেষ্ট টাইম দিছে কৰ্মীবিলাকত, যিটো দেখিছোঁ। এতিয়া আপোনালোকে জানে যে কেইবা ঘণ্টা হৈ গ'ল DCC সভাপতিসকলৰ লগত এজনকৈ তেওঁ কথা পাতি আছে। তেওঁ এইটো কথা মই কোৱা শুনিছোঁ যে যিমান সময় লাগক মই কৰ্মীসকলৰ বা নেতাসকলৰ মনৰ কথা শুনিম। এই ক্ষেত্ৰত তাৰমানে টাইমৰ কোনো ৰেষ্ট্ৰিকশ্যনো নাই।